আমি যেতিয়া হাফলঙলৈ আহোঁ নেশ্যনেল হাইৱে দি, তেতিয়া ৰাস্তাত আমি এখন ঠাই পাওঁ। ঠাইখনৰ নাম মাহুৰ। মাহুৰত অৱস্থিত এখন আটকধুনীয়া মিউজিয়াম, দ্য হেৰিটেজ মিউজিয়াম বুলি যাক নামাংকিত কৰা হৈছে, পাহাৰৰ একেবাৰে শীৰ্ষত অৱস্থিত। মিউজিয়ামটোত বাহিৰৰ পৰিৱেশ বিৰাটেই ধুনীয়া, চকু লাগি থাকে, অনবৰত প্ৰাকৃতিৰ পৰা বতাহ বলি থাকে। আৰু ইয়াৰ ভিতৰত সোমোৱাৰ লগে লগে আমি ডিমাচা সম্প্ৰদায়ৰ লোকসকলৰ যি কলা কৃষ্টি সংস্কৃতি, সেই কলা কৃষ্টি সংস্কৃতিসমূহ ইমান ধুনীয়াকৈ দাঙি ধৰা হৈছে, ইয়াত উপস্থাপন কৰি ৰখা হৈছে প্ৰতিমূৰ্তিৰ জৰিয়তে। তেওঁলোকে পাকঘৰত কেনেকুৱা ধৰণৰ পাকঘৰৰ চলাচল, পাকঘৰত কেনেকুৱা ধৰণৰ পৰিৱেশ থাকে তেওঁলোকৰ, তাঁতশালত কেনেকুৱা ধৰণৰ পৰিৱেশ থাকে, আৰু ডিমাচাসকলৰ যি সৈনিকসকলৰ ভিতৰত যি বীৰসকল আছিল, বীৰসকলৰ প্ৰতিমূৰ্তি ইয়াত দাঙি ধৰা হৈছে। গতিকে সময় পালে আপোনালোকে এপাক আহিব আমাৰ নিচেই কাষতে থকা মাহুৰত অৱস্থিত এই হেৰিটেজ মিউজিয়ামলৈ।